স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই গৈ আছোঁ বাইহাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনী 59% স্থান প্ৰক্ষালন ক্ষেত্ৰ মহাবিদ্যালয় পথ বাইহাটা চাৰিআলি। চাওক গাইজ, দাদাহঁতে চাকি বন্তি জ্বলাই আছে। অনুপমা কাকতি আমার মাঝে উপস্থিত হচ্ছে ইতিমধ্যে ভর্তি বছরের কাছে রূপায়ণ করেছে অ্যাসিস্ট্যান্ট ভিডিও ধর্মেশ্বৰ দাস ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ সম্পাদক জয়ন্ত কাকতিয়ে। প্ৰধান শিক্ষক তথা কৃষি শিক্ষক ভোটেৰে সন্মানিত অদল দাস ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব মন্টু ডেকা, উদযাপন সমিতিৰ অন্যতম সদস্য মন্টু ডেকাই। আমার মাঝে উপস্থিত আছে স্কলার একাডেমির সঞ্চালক ডক্টর পুতুল, ডক্টর মৃণালকান্তি দেবনাথ, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব জাহিদুল ইছলামে। আমার উদযাপন সমিতিৰ এগৰাকী সক্ৰিয় অন্যতম কাৰ্যকৰ্তা। আমার মাঝে উপস্থিত অধ্যক্ষ সন্মানীয় বিদ্যাবাণী বৰ্মন বাইদেউ, বাইদেউক এখন ফুলাম গামোচাৰে আদৰণি জনাব কুলেন দাসে। আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা আটাইগৰাকী ব্যক্তিক ধন্যবাদ জনাইছো। আৰু ডক্টৰ ৰামচন্দ্ৰনাথ দেৱক বিহুবলীয়া ৰাইজ, আমাৰ বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে উদযাপন কৰিছে। আমাৰ বাইহাটা চাৰিআলি অঞ্চলৰ স্বাভিমান এই ৰঙালী বিহু উৎসৱ। আমি বাহিৰত পৰিচয় দিব লাগিলে কেইটামান সংগঠন আছে। গাঁও নহয়, এখন এটা ডাঙৰ বৃহত্তৰ অঞ্চল, ইয়াত কেইবাখনো গাঁও সন্মিলিত হৈ আছে। গতিকে এই অঞ্চলৰ আমি যদি বাহিৰত কিবা পৰিচয় দিব লগা হয়, তেনেহ'লে আমি এই সংগঠনকেইটাৰ মঞ্চৰ পৰাই আমি পৰিচয় দিম। সম্পাদক, কাৰ্যকৰী সভাপতি, সমূহ সদস্যবৃন্দ আৰু লগতে মোৰ সন্মুখত বহি থকা উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, আজি এই প্ৰক্ষালন ক্ষেত্ৰত বন্তি প্ৰজ্বলনে আমাৰ সমাজত যি অশান্তি অসুৱা আছিল, আজিৰ পৰাই যেন সেইবিলাক বিনাশ হয়, সকলোৱে যেনে সুখ শান্তিৰে একালতাৰে থাকিব পাৰোঁ, তাৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। বিহু আমাৰ বাপতি সাহোন আত্মাক পুনৰ স্মৰণ কৰিব। আমাৰ মাজত উপস্থিত হোৱাত আমি আজি আনন্দিত হৈছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভাতৃ-ভগ্নী এগৰাকী সঁচাই সকলোৰে বাবে এক সমাজৰ বাবে এক প্ৰয়োজনীয় ব্যক্তি। তেওঁক আমাৰ মাজত আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই সুযোগতে তেখেতক এখন ফুলাম গামোচাৰে আমি সন্মান জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব প্ৰক্ষালনৰ তথা বিহু কমিটিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা কুলেন দাস ডাঙৰীয়াই। আমাৰ বাবে আনন্দৰ খবৰ, তিনিলিখেতা হাইস্কুলৰ এগৰাকী আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। চৰ্দাৰ জাহিদুল চৌধুৰী ডাঙৰীয়াক এখনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি জনাইছোঁ। চৰ্দাৰ ৰাইজ, এইবাৰ আপোনালোকৰ মাজত মই উপস্থিত হ'বলৈ আহ্বান জনাইছোঁ। চৰ্দাৰ ডেকা দাদা কাৰ্তিক ডেকা আৰু আমাৰ মাজত আছে, তেখেতক পংকজ ডেকা ডাঙৰীয়াই এখনি ফুলাম গামোচাৰে খবৰ জনাব। ডাক্তৰ সৌৰভ ডেকাও আমাৰ মাজত আছে, গতিকে মই ভাস্কৰ ডেকাক অনুৰোধ জনাব। আমাৰ মাজত ভাইটি ডাক্তৰ হিতেশ ডেকা আছে, তেওঁক এখন ফুলাম গামোচাৰে আমাৰ বিহু কমিটিৰ সক্ৰিয় সদস্য, তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। সম্ৰাট বাবু আমাৰ মন্টু ডেকা ডাঙৰীয়াই। আমাৰ মাজত ডাক্তৰ হৃদয় কলিতা উপস্থিত আছে, তেওঁক আমাৰ বিহু কমিটিৰ সাধাৰণ সম্পাদক জয়ন্ত কাকতি ডাঙৰীয়াই এখন ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিব। আৰু
দাদা এইটো কি আপুনি পিঠা আৰু লাৰু নেকি আপুনি পিঠা আৰু লাৰু দি চাহ চলিছে আজি ধুনীয়া ধুনীয়া এইটো আমাৰ ঘৰৰে পৰিয়াল সেইফালে আছে এইটো ভণ্টি এফালে আছে এইটো ভাই বোৱাৰী আচ্ছা মানে সকলো মানে চাহ আছে হাতী চাহা চাহা বাইদেউ নমস্কাৰ বাইদেউ পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালো লগতে আপোনালোকৰ ঘৰৰ পৰিয়ালটোক জনালো আপোনালোকৰ এই অনুষ্ঠানত আহি অনুভৱ কেনেকুৱা বাইদেউ আমাৰ অনুভৱ খুবেই আজি ভাল লাগিল আৰু কালিলৈকে নীলা তাহাৰা আহিব অসমৰ জনপ্ৰিয় শিল্পী আৰু আমিও যে সংগীত পৰিৱেশন কৰিলোঁ গতিকে আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু ৰাইজলৈও আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ঠিক আছে বাইদেউ ধন্যবাদ বাইদেউ নমস্কাৰ বাইদেউ পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালো লগতে আপোনাক আপোনাৰ ঘৰৰ পৰিয়ালক জনালো আপোনাৰ এই অনুষ্ঠানত আহি অনুভৱ কেনেকুৱা বাইদেউ অনুভৱৰ কথাই কৈছা নে তুমি আজি খুবেই ভাল লাগিছে কাৰণ আমি গান গাব পাইছো ঠিক আছে বাইদেউ ধন্যবাদ গাইজ এই আমাৰ লগত ভাইটিহঁত আছে ভাইটি তোমালোকক বিহুৰ শুভেচ্ছা জনালো লগতে তোমালোকৰ ঘৰৰ পৰিয়ালটোক জনালো আৰু তোমালোকৰ এই অনুষ্ঠান কৰি অনুভৱ কেনেকুৱা অনুভৱ মানে বাহিৰত চালি মন বহাগী বিহু দল আৰু আপোনাৰ আজি 15 বছৰ আমি বিহু পৰিৱেশন কৰি আছো আৰু বেলেগত যিমানে অল অসম সদৌ অসমতে আমি বিহু পৰিৱেশন কৰিছো কিন্তু আমাৰ বাহিৰত চালি বুলি ক'লে অলপ সুখী আছে যিহেতু আমাৰ দলে বাহিৰত চালি আৰু আমি বাহিৰত চালি মঞ্চখনত বিহু গাব পাই আমি সদায় নথৈ আনন্দিত সদায় আমি এনেকৈ গাই থাকিম বুলি আশা কৰিছো ধন্যবাদ ঠিক আছে ধন্যবাদ এই মলত বন্ধিয়াত আছে তোমালোকক পোনপ্ৰথমে বিহুৰ শুভেচ্ছা জনালো লগতে তোমালোকৰ ঘৰৰ পৰিয়ালটোক জনালো তোমালোকৰ এই অনুষ্ঠান কৰি কেনেকুৱা অনুভৱ বহুত ভাল লাগছে আচ্ছা ভণ্টিহঁতৰ বিহুৰ মানে ক'ত বায়াতা চাৰিআলিৰে আচ্ছা আচ্ছা ঠিক আছে ভণ্টি ধন্যবাদ